Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোত আমি ডিসকাশন কৰিম যে এটা যদি ডেসিমেল নাম্বাৰ দিয়া থাকে, ফৰ এক্সাম্পল লেটস সে আমাক দিয়া আছে 0.601, ঠিক আছে, এইটো এটা ডেসিমেল নাম্বাৰ দিয়া আছে আৰু আমাক কৈছে এইটোক পাৰ্চেণ্টেজলৈ লৈ যোৱা, ঠিক আছে। তেনেহ'লে এটা ডেসিমেল নাম্বাৰক পাৰ্চেণ্টেজলৈ কেনেকৈ লৈ যাম? অ'কে, একেবাৰে চিম্পল হয়। পাৰ্চেণ্টেজলৈ লৈ যোৱা মানে কি, সদায় মনত ৰাখিব লাগিব। ফৰ এক্সাম্পল লেটস সে আমাৰ তাত আছে 5%, এই 5%টোক আমি এনেকৈ লিখোঁ 5%। এতিয়া মনত ৰাখা, পাৰ্চেণ্ট ৱৰ্ডটো একচুৱেলি কি হয়, দুটা ৱৰ্ডৰ পৰা আহিছে, এটা হৈছে পাৰ আৰু আনটো হৈছে চেণ্ট। চেণ্ট মানে কি হৈছে, চেণ্ট মানে হৈছে চেঞ্চুৰী, চেঞ্চুৰী মানেতো 100, তো তাৰমানে আমিতো এনেকৈ লিখিব পাৰোঁ 5%ৰ জেগাত আমি ক'লোঁ 100, বিকজ চেণ্ট মানেতো হৈছে 100। তো 5% মানে একচুৱেলি কি হৈছে 5 ডিভাইডেড বাই 100 না, 100ৰ ভিতৰত 5 পাৰ্টছ, ঠিক আছে, এইটোকে কোৱা হয় 5%। তো তাৰমানে পাৰ্চেণ্টেজত যদি আমাক এই ডেচিমেল নাম্বাৰ 0.601টো লৈ যাব দিছে, তো তাৰমানে আমাক কি থাকিব লাগিব, ডিনমিনেটৰত 100 থাকিব লাগিব। অ'কে, তো এইটো কৰিম কেনেকুৱা, একেবাৰে চিম্পল কাম, একোৱে ডিফাৰেণ্ট নহয়, একোৱে ডিফিকাল্ট নহয়। তো আমি আৰম্ভ কৰিম আমাৰ 0.601 এই নাম্বাৰটোৰে। তো আমাক কি কৰিব লাগে, তলত ডিনমিনেটৰত 100 আনিব লাগে, কোনো প্ৰব্লেম নাই। এই নাম্বাৰটোক আমি বাই 1 লিখি ল'ব পাৰোঁ না, বিকজ আমি যিকোনো নাম্বাৰ, এটা ইণ্টিজাৰ যদি দিয়ে 2, এইটোকতো আমি ৰেচনেল নাম্বাৰ 2/1 ফৰ্মেটত লিখিব পাৰোঁ, ৰাইট। ইভেন যদি আমাক দিয়ে 5.5, এইটোকো আমি লিখিব পাৰোঁ 5.5 ডিভাইডেড বাই 1, ৰাইট। তো সেইটো আমি কৰিলোঁ যে আমাৰ যোনটো অৰিজিনেল নাম্বাৰ 0.601টো আছিলে, সেইটোক আমি ৰেচনেল নাম্বাৰ ফৰ্মেটত লিখিলোঁ। এতিয়া এইটো লিখাৰ এটা কাৰণ আছে। তো আমাৰ মেইন কাম কি হৈছে, এই যোনটো আমাৰ এই ডিনমিনেটৰ 1 আছে, ইয়াক 100 বনাব লাগে। তো ইয়াক 100 বনাবৰ কাৰণে আমি লেটছে আমি ইয়াক 100ৰ লগত মাল্টিপ্লাই কৰি দিওঁ, 1 × 100 কৰিলেতো হৈ যাব 100, বাট এইটো আমি এক্সট্ৰাকৈ নিজৰ ফালৰ পৰা কৰি আছোঁ, ৰাইট। এইটোতো কুৱেশ্যনটোতো নায়েই, 0.601ত যোনটো এইটো ইনটু 100 কৰিলোঁ ডিনমিনেটৰ, আমি নিজৰ ফালৰ পৰা কৰি আছোঁ। এক্সট্ৰা টাৰ্মেৰে যদি আমি ডিভাইড কৰি আছোঁ, যিহেতু এইটো ডিনমিনেটৰত আছে, আমি নিউমাৰেটৰটো ছেইম 100ৰে মাল্টিপ্লাই কৰিব লাগিব। অ'কে, এতিয়া আমি যদি এইটো চিম্প্লিফাই কৰোঁ, তেনেহ'লে আমাৰ ডিনমিনেটৰত কি থাকিব, 1 × 100 হৈ গ'ল 100। এতিয়া খেলটো আহি যায় নিউমাৰেটৰ, য'ত আমি কি কৰিম 0.601ক মাল্টিপ্লাই কৰিম 100ৰ লগত। এইটো একেবাৰে চিম্পল কাম। তো ডিনমিনেটৰত আছে আমাৰ 100, এতিয়া নিউমাৰেটৰ যেতিয়া আছে 0.601, এভৰি টাইম আমি কি কৰিম, ইয়াতে 100 আছে, 100 মানে হৈছে 10 × 10, এভৰি টাইম আমি 10ৰ লগত মাল্টিপ্লাই কৰোঁ, আমাৰ ডেচিমেল নাম্বাৰটো কি হ'ব, ৰাইট ছাইডে শ্বিফ্ট কৰিব। তাৰমানে একবাৰ যদি আমি 10ৰ লগত মাল্টিপ্লাই কৰোঁ, ই এফাললৈ শ্বিফ্ট কৰিব, এইটো হৈ যাব 6.01, আৰু এটা 10ৰ লগত মাল্টিপ্লাই কৰিলে কি হ'ব, ই এইফাললৈ শ্বিফ্ট হৈ যাব। তো তাৰমানে আমি কি পাম, আমি পাম 60.1, ৰাইট। 100টোতো গুচি যাব, বিকজ ইয়াৰ লগত মাল্টিপ্লাই হৈ গ'ল, মাল্টিপ্লাই হ'লে কি হয়, আমাৰ ডেচিমেল পইণ্টটো ৰাইট ছাইডলৈ শ্বিফ্ট হয়। অ'কে, এতিয়া আমাৰ কি আহি গ'ল, আমাৰ আহি গ'ল 60.1 আউট অফ 100, এই ফৰ্মেটত আহিলে নাই, এইটোকেতো আমি ক'ম 60.1 বাই 100 কওঁ বা পাৰ 100 কওঁ, একেই কথা। পাৰ 100 কোৱা মানে কি হৈ গ'ল, পাৰ চেণ্ট আমি কৈ আছোঁ, পাৰ চেঞ্চুৰী, পাৰ চেঞ্চুৰীত আছে আমাৰ 60.1, আৰু এইটোৱে কি হৈ গ'ল আমাৰ 60.1%। অ'কে, তো তাৰমানে আমাক যদি এটা ডেচিমেল নাম্বাৰ দিলে 0.601, সেইটো পাৰ্চেণ্টেজত কনভাৰ্ট কৰিলে আমি কি পাম 60.1%। এইখিনি প্ৰচেছটো মই দেখুৱাই দিলোঁ, এইখিনি আমাৰ মেইন লজিকটো হৈছে কি, 0.601ৰ পৰা 60.1% কেনেকৈ হ'ল। বাকীটোতো একেবাৰে চিম্পল কাম হয়, যদি আমাক যিকোনো এটা নাম্বাৰ দিয়ে, লেটছ চে 27.26, আৰু এইটোক আমাক পাৰ্চেণ্টেজত লৈ যাব দিছে, আমি চিম্পলি কি কৰিম, ইনটু 100%ৰ লগত মাল্টিপ্লাই কৰি দিম, আমাৰ ডাইৰেক্টলি আনচাৰ আহি যাব 2726। মই কি কৈছিলোঁ, 100ৰ লগত মাল্টিপ্লাই কৰিলে ডেচিমেল পইণ্টটো কি হ'ব, দুটা পজিশ্যন শ্বিফ্ট হৈ যাব, দুটা ডিজিট ৰাইট ছাইডে শ্বিফ্ট হৈ গ'ল, সেইকাৰণে এইখিনিত আহি গ'ল, আৰু 2726.6ৰ পিছতো আমি একচুৱেলি নিলিখিলোঁ হৈ যায়, তো এইটোৱে হৈ যাব আমাৰ পাৰ্চেণ্টেজ। তো এইটো হৈ গ'ল 2726%। এইটো একেবাৰে চিম্পল কাম, বাট এইটো একচুৱেলি এইটো হৈছে প্ৰচেছ, এইটো এটা লজিকেল প্ৰচেছ, কেনেকুৱাকৈ আমি 0.601ৰ পৰা পালোঁ 60.1%। অ'কে, তো এতিয়া আমি এটা কেইটামান আৰু প্ৰেক্টিছ প্ৰব্লেম ছল্ভ কৰিলোঁ, তেতিয়া আমাৰ কনচেপ্টটো আৰু ভালদৰে ক্লিয়াৰ হৈ যাব। কুৱেশ্যন নম্বৰ 1, এক্সপ্ৰেছ 1 এজ এ পাৰ্চেণ্ট। 1ক আমি পাৰ্চেণ্টেজত লৈ যাব লাগিব, তো আমি প্ৰথমতে প্ৰচেছটো কৰিলোঁ। তো 1/1 আমি এনেকৈ লিখিব পাৰোঁ। নেক্সট আমি কি কৰিম, নিউমাৰেটৰ এণ্ড ডিনমিনেটৰ দুইটাকে 100ৰে মাল্টিপ্লাই কৰি দিম। চ' নিউমাৰেটৰটো পাম আমি 1 × 100, ডিনমিনেটৰ পাম 1 × 100। আমি কি কৰিলোঁ, এই 100ৰে মাল্টিপ্লাই কৰিলোঁ বহুত নিউমাৰেটৰ এণ্ড ডিনমিনেটৰ। তো 1 × 100 হৈ গ'ল আমাৰ 100, আৰু ডিনমিনেটৰত আছে 100। এতিয়া 100 আউট অফ 100 কি আছিলে, 100 পাৰ 100ত পাই আছোঁ, পাৰ 100ত 100 পাই আছোঁ, তো এইটোৱে কি হৈ গ'ল 100%, 100%।
তো 100% মানে কি হৈ গ'ল 100%ৰ চিম্বল তো এইটোৱে কৈছে 1ক যদি আমি পাৰ্চেণ্টেজত লিখোঁ এইটো হৈছে 100%, ইয়াতে আমি লিখিম 100 পাৰ্চেণ্টেজটো অলৰেডি দিয়ে আছে অ'কে এতিয়া আমি যাওঁ ছেকেণ্ড কুৱেশ্যনটোলৈ এক্সপ্ৰেছ 0.88 এজ এ পাৰ্চেণ্ট প্ৰচেছ ছেম টু ছেম থাকিব 0.88 তো এইটোক আমি লিখিম 0.88 ডিভাইডেড বাই 1 নিউমাৰেটৰ এণ্ড ডিনমিনেটৰ দুইটাকে আমি 100ৰে মাল্টিপ্লাই কৰি দিম ইনটু 100 ডিভাইডেড বাই 1 ইনটু 100 নিউমাৰেটৰত কি হৈ যাব আমাৰ ডেচিমেল পইণ্টটো ৰাইট ছাইডলৈ দুইবাৰ শ্বিফ্ট কৰিব তো তাৰমানে কি হ'ব 88 হৈ যাব আৰু ডিনমিনেটৰত হৈ গ'ল 100 তো এইটোৱে কি হৈ যাব 88% তো আমি পাই গ'লোঁ 0.88 হৈ গ'ল আমাৰ 88%. অ'কে নেক্সট কুৱেশ্যন এবাৰ দিছে 1.3 তো আমি এতিয়া কি কৰিম ট্ৰিকটোতো গমেই পালা আমি এটা ট্ৰিক মানে প্ৰচেছটো গমেই পালোঁ 1.3 যদি পাৰ্চেণ্টেজলৈ নিব লাগে আমি কি কৰিম ইনটু 100%ৰ লগত মাল্টিপ্লাই কৰি দিম আমি ছেম টু ছেম ৰিজাল্ট পাম তো এইটোৱে হ'ব আমাৰ 1.3 আমাৰ কি হ'ব ডেচিমেল পইণ্টটো কোনফালে শ্বিফ্ট হ'ব আমি এইফালে চাই লওঁ 1.3 তো যেতিয়া কনফিউজন থাকে আমি কি কৰিম অলপ বেছিকৈ 0 লৈ লওঁ ঠিক আছে আমি 100ৰ লগত যদি মাল্টিপ্লাই কৰোঁ কিমান হ'ব 1 2 দুটা শ্বিফ্ট হ'ব চ' এইটো ক'ত আহিব ডেচিমেল পইণ্টটো এই 30ৰ পিছত আহিব 130ৰ পিছত আহিব আৰু বাকীখিনি 00 হৈ গ'ল এইখিনি 0 নিলিখিলেও হৈ যাব তো আমাৰ ফাইনেল আনচাৰ কি হ'ব 130% হৈ যাব তো এইটোৱে হৈ গ'ল 130% অ'কে ফাইনেল কুৱেশ্যন এবাৰ দিছে 0.31 ডাইৰেক্ট কি কৰিম আমি 0.31ক 100%ৰ লগত মাল্টিপ্লাই কৰি দিম তো আমি কি পাই যাম 31% চেক কৰি ল'ব তো এইটোৱে হৈছে আমাৰ 0.31ৰ পাৰ্চেণ্টেজত হ'ব 31% তো এনেকুৱাকৈ আমি কি কৰিব পাৰোঁ এটা ডেচিমেল নম্বৰক পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰিব পাৰোঁ তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ